নমস্কাৰ সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে বহুত দিনৰ পিছত মই আজি ভিডিঅ' লৈ আহিছোঁ আৰু তাৰ আগতে মই ক্ষমা বিচাৰিছোঁ আপোনালোক সকলোৰে পৰা। মোৰ আচলতে বিহুৰ মাজত মই ভিডিঅ' কৰাই নহ'ল। বিহুত মোৰ খুবেই বেছি গাটো বেয়া আছিলে। বহাগ বিহু ইমান চবেই নাচি বাগি আছে, মোৰো মন যায় অকণমান ভিডিঅ' এটা কৰোঁচোন, মই কিবা এটা কৰিবলৈ মোৰো মন যায়, কিন্তু ইমানেই বেছি মোৰ গাটো বেয়া হ'ল, তাৰ কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে মই আপোনালোকৰ আগত ক্ষমা বিচাৰিছোঁ। গতিকে আজি আমি আহিলোঁ এডোখৰ নতুন ঠাই, বেজেৰা আহিলোঁ। মঙলদৈ ফালে আমি আহিলোঁ আজি শ্বুটিঙৰ কাৰণে। কাঞ্চনৰ শ্বুটিং ইয়াতে আমাৰ দুদিনৰ কাম আছে, ত' ইয়াত আহিছোঁ। আৰু ইয়াত আজি তিনিজন নতুন মোক দেখা পাব আপোনালোকে। মই চিনাকি কৰাই দিম বাৰু কোন কোন আহিছে আজি আহিছোঁ। বৰ ধুনীয়া পৰিৱেশ এটাত আহিছোঁ। আচলতে এখন ঘৰ, আচলতে এইখন আমাৰ ঘৰ, আমাৰ DOP চন্দনে ক'লে ব'লক আমাৰ তাতে আছে, লোকেশ্যন আছে, ব'লক আমাৰ তাতে শ্বুটিং কৰিম। গতিকে আমিও ক'লোঁ ব'লা তাত যাওঁ। তো আজি আহিছোঁ চন্দনৰ ঘৰলৈ। চন্দনৰ ঘৰত গোটেই মানুহ ভাল লাগি গৈছে আহি, বহুত মানুহ ঘৰখনত। গতিকে চবে মেকআপ তোলাত ব্যস্ত হৈ আছে এতিয়া। ব'লক লৈ যাওঁ, ক'ত কি চলি আছে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ। শ্বুটিঙৰ মাজলৈ আপোনালোকো লৈ যোৱাৰ চেষ্টা কৰোঁ। আৰু আকৌ এবাৰ কৈছোঁ, মই ক্ষমা বিচাৰিছোঁ, বিহুত মই কোনো ধৰণৰ ভিডিঅ' কৰা নাই। গতিকে দেৰিকৈ হ'লেও বহাগ বিহুৰ, ৰঙালী বিহুৰ বহুত শুভেচ্ছা আপোনালোকলৈ। সকলোৱে ভালে থাকক, সুখেৰে থাকক, শান্তিত থাকক। ব'লক যাম, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই কৈছিলোঁ নহয়, আজি নতুন মুখ দেখিব আপোনালোকে। আৰু আছে পপী কলিতা, আপোনালোকে দেখিয়ে আছে। এখন চিৰিয়েল কি আছিল, বাপ বেটা কচু কাটা। আজি তাৰ পৰা লৈ আহিছোঁ, তাইক কাটি পেলাব। আজি ভিডিঅ'টো নেৰিবা, নহ'লে দিগদাৰ আছে মোৰ। মিছা কথা কৈছোঁ বুলদাক, ঘৰুৱা প্ৰগ্ৰেম থকা বুলি। পিছত জানিলে একো নাই। আৰু ভিডিঅ'টো এনেও মই আজিটো আপলোড নহয় বাৰু, আজি নিদিওঁ, মই দেৰি হ'ব দুদিনমান, কাৰণ লাইফত ফাৰ্ষ্ট টাইম এই কেৰেক্টাৰ কৰা নাই। কল্পনাৰ খাতিৰত আজি কৰিম। থেংক ইউ। চেনেলটো যিয়ে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব, তাইক মৰম দিব, এইটো দিবলৈ নাপাহৰিব। মনোবল বঢ়াই লাইকেৰে। সঁচাকৈ আৰু ভ্ৰাম্যমানৰ এটা বাঘ আছিলে, কৃষ্ণদাই কৈছিলে বহুত ভাল। তাইৰ ভইচটো ভ্ৰাম্যমানৰ এতিয়াও কাণত বাজি থাকে। গতিকে আজি লগ পাইছোঁ তেনেকৈ। আৰু ভ্ৰাম্যমানত কেতিয়া লগ পাম মই নাজানো, পাওঁ নে নাপাওঁ, ময়ো যাওঁ নে নাযাওঁ সেইটোও নাজানো। আমাৰ এনেই মানে চলি আছে, মানে মোৰো মন যায়, যাবলৈ মন যায়, কিন্তু চাওঁচোন কি হয়। লগ পাব কেতিয়াবা, যদি যাওঁ তাইকে মোকে কেতিয়াবা লগ পাব মঞ্চত। আকৌ ব'লা যাওঁ, সেইফালে মাতি আছে, মই ৰখাই থৈছোঁ তাইক। ঠিক আছে, ব'লক যাওঁ। আমাৰ আৰ্টিষ্টে নিজে পাপ লৈছে দেই। আৰ্টিষ্টৰ দেখাওঁ বোলে, থৈ দিছিল ক'ত থৈছা? আৰ্টিষ্টে নিজে। আৰু ৰুমি হৈছে ঢেকীয়া। ৰুমিক আজিৰ পৰা ৰুমিৰ নাম ঢেকীয়া। ৰুমি ঢেকীয়া। গতিকে আজিৰ পৰা ৰুমিৰ নাম ৰুমি ঢেকীয়া। আৰু সেয়া দৰ্শক দেখিছে, যাম দিয়ক, আমি যাওঁ। বৰ্তমান আমি পইচাৰ কাৰণে ৰৈ আছোঁ। পইচা শ্বুটিঙত পইচা উলিয়াব লাগে। আমাৰ চন্দনে ক'ৰবাত পইচা আনিব গৈছে, আমি ৰৈ আছোঁ। টোপনিও ধৰিছে। দেৱদা আৰু কিমান আছে দেৱদা? আজি আৰু 3টা শ্বট আছে। আজি বেছি কাম নাই, গতিকে আজি এনেকৈ গৈছে আৰু সময়খিনি। কামো হৈ আছে তাৰে মাজতে। গতিকে আপোনালোকক কৈছিলোঁ নহয়, আজি আমাৰ লগত কোন আছে শ্বুটিঙত। ব'লক যাওঁ, তেওঁ আছে ওচৰতে বহি আছে। গতিকে এনেই বহি থকাতকৈ অলপ কথা পাতোঁ তেখেতৰ লগত। গতিকে ব'লক আমি যাওঁ। আমাৰ চন্দনে পইচাখিনি লৈ আহে, মানে এইজনেই সেইজন। অলপ আগতে যে মই কৈছিলোঁ আপোনালোকক, আমাৰ লগত আপোনাৰ মানে জনপ্ৰিয় ব্যক্তি এজন আছে, পৰিচিত ব্যক্তি এজন আছে, কবিন দা। আপোনালোকৰ খুব মৰমৰ কেৰপা, বৰলাকাৰী কেৰপা, এতিয়া আজি আমাৰ লগত। গতিকে কি ক'ব, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। চবতকৈ ডাঙৰ কথা, কল্পনাই মোক কাষ্ট কৰিলে এইখনত। মোৰ বন্ধু চিত্ৰই ডাইৰেকশ্যন কৰি আছে, মোৰ ভাইটি আছে, দেৱ আছে, সিহঁতে ডাইৰেকশ্যন কৰি আছে। ভাল লাগিছে আৰু বহুত দিনৰ মূৰত কাম কৰিব আহিছোঁ। একচুৱেলি আজি এবছৰ মানে হ'ল মই কাম কৰা নাই। আজি বহুত দিনৰ মূৰত কাম কৰি ভালেই লাগিছে।
হেৰাই যোৱা নাই চাগে মই নাই 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 হেৰাই যোৱা নাই আৰু হেৰাই যাব নিদিওঁ কবিন দাই কৈছে কবিন দাক মানে হেৰাই যাব দিয়া নাই সঁচাকৈ কিয় দিম বাৰু কবিন দাক হেৰাই যাবলৈ নিদিওঁ আমি সেইকাৰণে লৈ আহিছোঁ আমাৰ ওচৰলৈ কবিন দাৰ লগত কাম কৰাৰ এটা হেঁপাহ আছিল কিন্তু কবিন দাক মই কৈছোঁ যে কবিন দা আপোনাৰ লগত মই কাম এটা কৰিম নিশ্চয় কাম কৰিম আৰু দীঘলীয়া কাম মানে দীঘলীয়া বুলি নকওঁ ছুটিয়ে হওক ভাল লগা কাম কৰিম নিশ্চয় 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 আৰু মোৰ খুব হেঁপাহ আছে আপোনাৰ লগত কাম কৰিবলৈ আৰু শিকিব পাৰিম শিকিবৰ ইচ্ছা আছে আৰু সৰুবোৰে বেছি শিকায় কিন্তু শিকাৰটো শেষ নাই ন অলপ অলপকৈ হ'লেও ক'ৰবাৰ পৰা শিকিব মানে শিকাৰ আগ্ৰহ থাকিলে ইচ্ছা থাকিলে কিয় নোৱাৰি পাৰি নিশ্চয় পাৰি শিকিব আৰু মানে কি হৈছে কবিন দাক যেতিয়া মই প্ৰথম ফোন কৰিছোঁ তেতিয়া কবিন দাই কৈছে মই ইমান আচলতে দীঘলীয়া মানে ইমান হেৰি কাম কম দিনৰ কাম আপুনি মানে নকৰোঁ কৰা নাই গতিকে এবাৰ আহকচোন ইমান ৰিকুৱেষ্ট কৰিছোঁ তাৰমানে মই বোলো প্লিজ এবাৰ আহকচোন মই কৈছোঁ আপোনাক এইটো কাম দুদিনৰ কাম মাত্ৰ কিন্তু আহক আপুনি হাঁহি থাকক খালি আমি সেইটোৱে বিচাৰোঁ আপুনি হাঁহি থাকক কবিন দাক আমি আমাৰ মাজত বিচাৰোঁ নিশ্চয় মোৰ নিচিনা আপোনালোকেও বিচাৰে গতিকে চাই থাকিব আমাৰ আজি কাঞ্চনত আমাৰ নতুন মুখ এইখন কবিন দা আহিব কাইলৈ মানুহজনে কৈছিলে মই চাগে হেৰাই যাম আমি নুশুনিলোঁ আপোনজনক এনেকৈ হেৰাই যাব দিব নোৱাৰি নহয় এখন ডাঙৰ কাজিয়া কবিন দাই কৈছে মই নোৱাৰিম মোৰ মানুহজনে আকৌ কৈছে তোক ঘৰত গৈ পিটিম মুঠৰ ওপৰত দুই বন্ধুৰ যুঁজত পিৰিনাৰ মৰণ কবিন দা আহিল আপোনালোকৰ মৰমৰ কেৰপা অভিনয়ৰ প্ৰতিভাটো ক'বই নালাগে আপোনালোকে জানেই মাত্ৰ 2টা দিন কবিন দাৰ পৰা শিকিলোঁ কবিন দাই শিকালে লাষ্ট বাট নট দ্য লিষ্ট কেৰপা ইজ বেক আমাৰ চন্দনে চাওক ক'ত বহি লৈছেহি কথা পাতিবলৈ চন্দন তামোল দেখিছে নে তামোলৰ এখন আছে এতিয়া মই তামোলখিনি দেখুৱাব নোৱাৰিলোঁ আপোনাক 10খন নাই যেনিবা তাত এখন বাকী সকল আমাৰ ঘৰৰ ৰাইজ এয়া এইগৰাকী তেখেতৰ সময় নাই গাড়ী চলাত ব্যস্ত বাকী সঁচাকৈ বহুত 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 মৰমীয়াল এখন ঘৰ খুব ভাল লাগিল থাকি আৰু আমাৰ কাৰণে আচলতে তেখেতসকলৰ কষ্ট হৈছে কথাটো সেইটোৱে নহয় আমি অনুভৱ কৰিছোঁ আমাৰ কাৰণে কষ্ট হৈছে যি নহওক এই কষ্টৰ মাজেৰে হাঁহি ফূৰ্তিৰ মাজেৰে আমি কাম কৰি গৈ আছোঁ গতিকে আপোনালোকেও আমাৰ এই কামখিনিক উৎসাহ দিলে ভাল পাম আমাৰ এই কষ্টখিনিক উৎসাহ দিলে ভাল পাম আপোনালোকে মাত্ৰ এটাই অনুৰোধ আপোনালোকে কাঞ্চন চাব আৰু নিশ্চয় ভাল পাব সকলোৱে বহুত কষ্ট কৰিছে আৰু আমি যিখিনিয়ে কাম কৰি আছোঁ সেইখিনি কষ্টটোতো বেলেগ কথা কিন্তু আমাৰ লগতে এই মানুহখিনিয়ে যে কষ্ট কৰিছে এখেতে এয়া বৰ্তা বহি আছে তেখেতৰো কষ্ট হৈছে কাৰণ ৰৈ থাকিবলগীয়া হৈছে আমাৰ কাৰণে মানে বহিবও মানে হেৰি কৰোঁ ক'ৰবাত বহি যায় তাত বৰ্তা অকণমান ইফালে আহক বা আইতা অকণমান এইফালে আহক আমাৰ কাৰণে যথেষ্টখিনি কষ্ট হৈছে আমাৰ চুইট 16 এফালে বহি আছে এয়া চুইট 16 আমাৰ আইতা আমাৰ চুইট 16 গতিকে আপোনালোকে চাই যাওক কাঞ্চন আপোনালোকে চাই যাওক আৰু অনুৰোধ কৰিছোঁ ভাল পাব চিৰিয়েলখন চাই আৰু আপোনালোকৰ কাৰণে কামবোৰ কৰি আছোঁ কষ্ট কৰিছোঁ আৰু কৰি যাম উৎসাহ লাগে মাত্ৰ আমাক মৰম লাগে আপোনালোকৰ উৎসাহ লাগে আমি সেইখিনিয়ে বিচাৰিছোঁ গুড মৰ্ণিং এয়া ৰুমি মেকআপ দিছে আজি আৰম্ভ কৰিছে আৰু তাই ৰুমি গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং এই ষ্টাৰ্ট হৈছে আৰু আজি আমাৰ দ্বিতীয় দিনৰ শ্বুটিং আজি ইয়াত বেজেৰাত গতিকে বৰ ধুনীয়া পৰিৱেশ এটাত তাই মেকআপ লৈ আছে মেকআপ দি আছে লেচু এজোপা আছে ইমান ধুনীয়া ঠাই কালি বেছি ৰ'দত মেকআপ দিব লগা হৈছে আজি কিন্তু বৰ ধুনীয়া ঠাই এডোখৰ তাইক দি দিছোঁ আজি ইয়াতে বহি বহি তাই মেকআপটো দি থাকক সুন্দৰকৈ আৰু তাই খুব হেৰি কৰি থাকে খুব মানে ভিডিঅ' বনাই থাকে ফটো বিৰাট ধুনীয়া ফটো উঠাই তাই সাংঘাতিক ধৰণৰ নলেজ আছে ফটো বৰ ধুনীয়া ফটো উঠায় গতিকে তাইক জেগাটো দি দিছোঁ তাই যি কৰে কৰি থাকক সেইখিনিতে বৰ ধুনীয়া জেগা এটা দিছোঁ গতিকে আজি আকৌ আহি আছে ৰবীন্দাটো গম পায় আপোনালোকে আমাৰ কাঞ্চনৰ দেউতাকৰ চৰিত্ৰটো যোনে কৰিছিলে আৰু ইণ্টাৰেষ্টিং কথা কি ৰবীন্দাৰ ঘৰৰ সকলোৱে মানে এক্টিং কৰিলে এইখনত কাঞ্চনত ৰবীন্দাৰ বৌ আজি আহি আছে ৰবীন্দাৰ ছোৱালী জোন মোৰ হোলীৰ ভিডিঅ' এটাত আপোনালোকে দেখিছে তাইক
গতিকে আজি তাইও আহি আছে বৰ ধুনীয়া চৰিত্ৰ এটা তাইও কৰিব আজি আহি আছে এতিয়া পপি আহি আছে গতিকে ব'লক কি হয় শ্বুটিঙত আজিৰ দিনটোত আপোনালোকক দেখুৱাই গৈ থাকিম আৰু কবিন্দাটো আছে কবিন্দাৰো আছে আজি এতিয়া লাহে লাহে শ্বুটিঙলৈ আগবাঢ়োঁ বেলেগ লাগিছে দেই বহনে মই ধৰিবই পৰা নাছিলোঁ কোননো এগৰাকী পটককৈ লাগিব হয় নহয় দিয়া বাকী ৰবীন্দা कुछ बोलने का है बोलिए ना प्लीज আপোনাক মেকআপ নকৰতে আজি মই কৈছোঁৱে অলৰেডি আপোনাৰ তাই আজি এক্টিং কৰিব ছোৱালীজনী গতিকে আজি ৰবীন্দাৰ কণমানিজনী লৈ আহিছে গতিকে ৰবীন্দাৰ অনুভৱটো আমি জানিব বিচাৰিছোঁ ৰবীন্দা কওক অসমত দুটা ফেমিলি আছে এটা ভূপেন হাজৰিকাৰ গোটেইবিলাকে নাটক গান কৰিছিলে আৰু 2 নম্বৰৰ হালৈ পৰি উপায় নাই আমি এতিয়া কিবা নিজকে কিবা ৰাভা আগৰলা ৰেষ্ট নাই কালি 11টাত পেকআপ হৈছে মোৰ আজি ইয়াত ছোৱালী শ্বুটিং সেইদিনাখন মানুহজনীয়ে শ্বুটিং কৰিলে এটা গৌৰৱ অনুভৱ হয় ন বেলেগ আৰু কি ৰ'দত চুট সূৰ্য দেৱতাই চকু মেলি চাইছে পুৰা ভল্টেজ দিছে সূৰ্য দেৱতাই চাওক সূৰ্য দেৱতাই কি ভল্টেজ দিছে এই ভল্টেজত আমি শ্বুটিং দেখিছেনে ইমান কষ্টৰ মাজত কাম এনেকৈ কামবিলাক কৰি থাকোঁ আমি চাওক বৰুণ দেৱতাক আবাহন নকৰোঁ হা কিয় মাতিছা য়েছ ৰাম অঁ তাতে লৈ লওক আমাৰ পপিয়ে পাহৰিছিলে আঙুঠি মাষ্টাৰক আঙুঠি পিন্ধি লৈছিলে এতিয়া মোক ঘূৰাই দিলে আঙুঠিটো নিকাহ কৰাৰ বাহিৰে মোৰ আৰু হাতত একো উপায় নাই ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত শ্বুট হৈ আছে চাওকচোন যাবলৈ মন যায়নে বাৰু আজি আমি যাম কিন্তু যাব মন নাই সঁচাকৈ বহুত ভাল লাগিল ইয়াত শ্বুটিং কৰি পথাৰৰ মাজত এয়া বিশাল পথাৰৰ মাজত থাকি আজি শ্বুট চলি মানুহ পাইছোঁ আৰু মানে তেখেতসকলৰো বেয়া লাগিছে আমাৰ বেয়া লাগিছে তেখেতসকলক কষ্ট দিছোঁ কিন্তু তেখেতসকলৰ বেয়া লাগিছে আমি আজি গুচি যাম তথাপি এই মৰমবোৰ সদায় থাকক সকলোৰে বাবে সকলোৰে মাজত এনেদৰে মৰমবোৰ থাকক আদৰবোৰ থাকক নহয় জানো গতিকে ব'লক আকৌ গুৱাহাটী যাওঁতে গৈ থাকোঁতে লগ পাম এইগৰাকী আমাৰ আজি জোনদাৰহে আহে নাম চাম ভুল হৈ গৈছেগৈ ৰবীন্দাৰ ছোৱালী জোন আজি চব মাকেও এক্টিং কৰিলে দেউতাকেও এক্টিং কৰিলে মাও কৰিছে আকৌ মায়ে কেৰেক্টাৰ এটা কৰিছে নাই ওলোৱা নাই সেইদিনা ভিডিঅ' কৰাই নাই মই তাৰপিছতে ওলালে তাই মোক সুধি আছে আকৌ সাক্ষাৎকাৰ লৈছে তাই মোক বাকী খবৰ লৈছে তাই মোৰ গতিকে বাৰু ভাল কৰিছে বৰ মৰম লগা এজনী ছোৱালী খালি তাই কষ্টিউম গোটাই দিবলগীয়া হৈছে আৰু বেচেৰি আনিছে তাই কষ্টিউম কিন্তু বেচেৰি গোটাই দিবলগীয়া হৈছে তাইক কষ্টিউমখিনি মিলি গৈছেগৈ তাইৰ লগত ধুনীয়াকৈ থেংক ইউ এতিয়া ব'লা শ্বটটো দি লওঁ এয়া চাওক কিমান আনিছে এয়া আমাৰ এতিয়া চলিছে সন্ধিয়াৰ আহাৰটো চলিছে আমাৰ হেৰি এইটো কি কি দিছে আজি মই নিজে গম পোৱা নাই চাওমিন পপি খুৱাই চোৱা এই পঠিয়াম দেই নোখোৱাকৈ নপঠিয়াওঁ চাওমিন তাৰপিছতে হেৰি অলপ আগৰ ৰূপটো এইটো অলপ বেলেগ আছিল এতিয়া ৰূপটো চাওক অৰিজিনেল পপি আছে সেইডাল আছে আৰু খুলিব বাকী এয়া আমাৰ গোবিন্দাৰ আগৰ ৰূপটো চাওক আৰু এতিয়া ৰূপটো চাওক আগৰ গোবিন্দা আকৌ ঘূৰি আহিলে গোবিন্দা খালে নাই হা খালে 2টা দিনৰ কাম শেষ কৰি আকৌ উভতনি যাত্ৰা গুৱাহাটীলৈ বুলি এই 2টা দিনে কিছু কথা বাৰুকৈ শিকাই গ'ল ভাল লাগিল মোৰ প্ৰিয় অভিনেতা কেৰপা মানে গোবিন্দাক লগ পাই সঁচাকৈ ভাল লাগিল তেখেতক লগ পোৱাৰ হেঁপাহ আছিল লগ পালোঁ বহুত কথাও পাতিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু গতিকে আজিলৈ আহোঁ বাই